শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালৈ এটা বিনম্ৰ অনুৰোধ কৰি এই ভিডিঅটো প্ৰস্তুত কৰিলো বৰ্তমান আমি মোবাইলটো খোলাৰ লগে লগে এনেকুৱা কিছুমান ভাইৰাছ আমি দেখিবলৈ পাইছো মহিলাৰ নামত কলংক দেখিবলৈ পাইছো যিসকলৰ কাৰণে আমি মোবাইলটো সকলোৰে সন্মুখত চাব নোৱাৰা এটা অৱস্থা আহি পৰিছে আপুনি অসমৰ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কিছুমান কাম কৰিছে আপুনি আইডিও বাইডন বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি বা বিধেয়ক আনি ৰাজ্যৰ বা মহিলাসকলৰ উন্নতিৰ কাৰণে যথেষ্ট কাম কৰি আছে এতিয়া কথা হ'ল এই যিসকল মহিলাই অসমৰ সভ্যতা সংস্কৃতিত কালিমা লগাই নিজৰ নগ্নতা প্ৰদৰ্শন কৰি মোবাইলৰ সন্মুখত ওলাইছে বা বিভিন্ন ধৰণৰ অশ্লীল অশ্ৰব্য কথাৰে মোবাইলটো ভৰাই তুলিছে ভিডিঅ' বনাইছে এইসকলৰ কাৰণে এখন বিধেয়ক প্ৰস্তুত কৰিব নোৱাৰে নেকি আপুনি বাল্য বিবাহ ৰোধৰ কাৰণে ব্যৱস্থা লৈছে অবৈধ স্বামী ধৰি জেলত ভৰাইছে এটো এটা সাধাৰণ কথা আপোনাৰ কাৰণে অত্যন্ত সাধাৰণ কথা বুলি মই অনুভৱ কৰো আপোনাৰ বহুতো কামত আমি যথেষ্ট সমৰ্থন আগবঢ়াও সেইবাবে আপোনালৈ আমি বিনম্ৰতাৰে খুব আকুলতাৰে চাইছো যে আপোনাৰ দ্বাৰাহে হয়তো সম্ভৱ হ'ব এই মহিলাসকলক নাকি লগোৱাৰ ক্ষেত্ৰত এখন বিধায়ক আনক যিখন বিধায়কে এই অসমৰ সভ্যতা সংস্কৃতি কলুষিত কৰিব পৰা যিকোনো কাম কৰা মহিলাই হওক বা লৰাই হওক বা যুৱতীয়ে হওক সকলোকে যাতে এই আইনৰ আওতালৈ আনে আৰু এটা উপযুক্ত শাস্তি হয় যাৰ ফলত ভৱিষ্যতে আৰু কোনো মহিলা কোনো যুৱক যুৱতী এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি নাহিব